নগাঁও যুৱতী হত্যাকাণ্ডৰ তদন্ত নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে। ইতিমধ্যেই নগাঁও আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী ছাদ্দাম হুছেইন। এই ছাদ্দাম হুছেইনে অতি নৃশংসভাৱে এই যুৱতীগৰাকীক হত্যা কৰিছিল, স্বীকাৰ কৰিছে আৰক্ষীৰ জেৰাত। আৰু নগাঁৱৰ যি মৰঙিয়াল বুলি অঞ্চল আছে, এই মৰঙিয়ালৰ পৰা হত্যাকাৰী ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু ইয়াৰ আঁৰত লাভ জেহাদৰ ঘটনা জড়িত থকাৰ সন্দেহ কৰা হৈছে। কাজিয়াত লিপ্ত হৈছিল যুৱতীগৰাকীৰ সৈতে এজন ছাদ্দাম হুছেইন, আৰু তাৰ পাছতেই ডিঙি চেপি অতি নৃশংসভাৱে ছাদ্দাম হুছেইনে এই যুৱতীগৰাকীক কাৰ্বি আংলঙৰ ধেন্তাঘাটৰ যিগৰাকী যুৱতী তেখেতক হত্যা কৰিছিল। যুৱতীগৰাকী 15 জুনৰ দিনাখন এগৰাকী বান্ধৱীৰ সৈতে কাৰ্বি যুৱতীগৰাকী ডিফুলৈ বুলি ওলাই গৈছিল, আৰু তাৰ পাছতেই এই যুৱকজনৰ সংস্পৰ্শলৈ আহিছিল। আৰু 16 জুনৰ পৰা তেওঁ সন্ধান পোৱা নাছিল, কিন্তু 16 জুনতেই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল নগাঁৱৰ ডিফুলত। কিন্তু পিছৰ পৰ্যায়ত অন্য এগৰাকী যুৱতী বুলি ভাবি তেখেতৰ মৃতদেহ সৎকাৰ কৰিছিল পৰিয়ালে। কিন্তু পৰৱৰ্তী পৰ্যায়ত এতিয়া DNA টেষ্ট কৰিব দুয়োটা পৰিয়ালৰ। আৰু এইগৰাকী যুৱতী, যিগৰাকী কাৰ্বি আংলঙৰ যুৱতী আছিল, 15 জুনৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল। আৰু তেখেতক হত্যা কৰা ছাদ্দাম হুছেইনে স্বীকাৰোক্তি দিছে যে ডিঙি চেপি নৃশংসভাৱে হত্যা কৰিছিল এই যুৱতীগৰাকী।